নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ শেখ হাসিনা খৰণ দি বাংলাদেশৰ ধমক খাইছে এবাৰ ভাৰতে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শেখ হাসিনাক ৰাজনৈতিক খৰণ দি এবাৰ ভাৰতৰ বাবে বিপদ বঢ়াইছে নেকি মোদী চৰকাৰে। দেশান্তৰিত হোৱা শেখ হাসিনাৰ বাবে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ধমক দিছে ভাৰতক। ভারতত রাজনৈতিক আশ্রয় লৈ শেখ হাসিনার রাজনৈতিক টিপ্পনী করার বিরোধিতা মোহাম্মদ ইউনুসর। বাংলাদেশের অন্তর্বর্তীকালীন সরকারে কৈছে যে ভারতত রাজনৈতিক আশ্রয় লৈ শেখ হাসিনা রাজনৈতিক টিপ্পনী করেছে। ঢাকাই প্রত্যার্পণের বাবে ইঙ্গিত নিদিয়া পর্যন্ত রাজনৈতিক টিপ্পনী করার পৰা হাসিনাক বিরত থাকার দাবি এবার অন্তর্বর্তীকালীন সরকার মোহাম্মদ ইউনুসর। শেখ হাসিনাক রাজনৈতিক বিষয়ত প্রতিক্রিয়া ব্যক্ত করাত ভারতে বাধা দিয়াটো উচিত বুলি দাবি এবার মোহাম্মদ ইউনুসর। দেশান্তরিত শেখ হাসিনার রাজনৈতিক টিপ্পনী লৈ বাংলাদেশত পুনৰ গণবিক্ষোভ হোৱাৰ শংকা প্ৰকাশ কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰে। বিগত 13 আগষ্টত বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰিছিল ভাৰতত আশ্ৰয় লোৱা শেখ হাসিনাই। আর শেখ হাসিনাই বাংলাদেশের আভ্যন্তরীণ বিষয়ত প্রকাশ করা মন্তব্য এতিয়া দুইখন দেশৰ বাবে বিপদজনক আখ্যা দিছে ইউনুসে। দেশান্তরিত শেখ হাসিনাক অস্থায়ীভাবে রাজনৈতিক আশ্রয় দিলেও বাংলাদেশের সৈতে থকা সম্পর্ক জটিলতা সৃষ্টি হওয়াটো বিচৰা নাই দিল্লীয়ে। এনে সন্দিক্ষণত বাংলাদেশের অন্তর্বর্তীকালীন সরকারের মুরব্বীর ভারতক দিয়া সকিয়নিহে লাভ করেছে বিশেষ তাৎপর্য। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্ততে পাবলুটি মাৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। যিকোনো মুহূৰ্ততে পাবলুটি মাৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। যিকোনো মুহূৰ্ততে মোদীৰ সংগ ত্যাগ কৰিব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। নীতিশ কুমাৰক লৈ খলটেকত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ। নীতিশ কুমাৰে এৰিব নেকি বিজেপিৰ সংগ, তাকে লৈ দেশজুৰি এতিয়া চৰ্চা আৰম্ভ হৈছে। তেজস্বী যাদৱৰ সৈতে ৰুদ্ৰদাৰ বৈঠকত মিলিত হ'ল নীতিশ কুমাৰ। 8 মাহৰ অন্তত বৈঠকত মিলিত হৈছে তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ। প্ৰায় 30 মিনিট সময় বৈঠক বহে তেজস্বী যাদৱ আৰু নীতিশ কুমাৰৰ মাজত। বিহাৰৰ নতুন তথ্য আয়ুক্তক লৈ বৈঠকত মিলিত হৈছিল দুয়োগৰাকী নেতা। ইয়াৰ পাছতেই গোপন বৈঠকত মিলিত হয় তেজস্বী যাদৱ আৰু নীতিশ কুমাৰ। তেজস্বী যাদৱ আৰু নীতিশ কুমাৰৰ বৈঠকক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিজেপি। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ এবাৰ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা কোৱা হৈছে যে আমাক লৈ যদি অসুবিধা হয় তেন্তে লাইন পাতি গুলিয়াই মাৰক। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বৰপেটাৰ 28 জনকৈ লোকক অবৈধ নাগৰিক সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। আৰু ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ এবাৰ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আমাৰ মানুহখিনি আত্মসন্মানেৰে জীয়াই থকা যদি অসুবিধা হৈছে এখন চৰকাৰৰ, তেন্তে লাইন পতাই গুলি কৰি মাৰি পেলাওক। মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মুকলি প্ৰত্যাহ্বান জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। প্ৰকৃত ভাৰতীয় নাগৰিকক অবৈধ নাগৰিক সজাই আইনী ব্যৱস্থাৰে মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাইছে এখন চৰকাৰে। অসমত লাখ লাখ সংখ্যালঘু মুছলমানৰ ওপৰত পৰিকল্পিতভাৱে ডি লগাই বহুতেই বিধায়ক মন্ত্ৰী হৈছে। কিন্তু এই জটিল সমস্যাখিনি কোনেও সমাধান কৰা নাই, কেৱল প্ৰতাৰণাহে কৰিছে। এই অভিযোগ উত্থাপন হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। মুছলমানক নিষেধ কৰা এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। সংবিধানে দিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমাক শান্তিত থাকিব দিয়ক, এই মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আমাক শান্তিত থাকিব দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সীমান্ত আৰক্ষীয় কাৰ্যালয়ত বহি পৰিকল্পিতভাৱে আৰু একপক্ষীয়ভাৱে মানুহখিনিক আইনীভাৱে মাৰি পেলাব বিচাৰিছে। সীমান্ত আৰক্ষী গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু সীমান্ত আৰক্ষীৰ অত্যাচাৰ সহ্য কৰা নহ'ব এই হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আরেক ডাঙৰ খবৰ সন্দেহযুক্ত নাগৰিকৰ নিস্তাৰ নাই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদৰ ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ এজনো সন্দেহযুক্ত নাগৰিকে নাপাব এতিয়া ৰেহাই সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে জিলা আয়ুক্তই ল'ব এতিয়া একশন মন্ত্ৰী বিধায়ককো কঠোৰ হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা বেচাৰ ক্ষেত্ৰতো আহিব নতুন আইন সীমান্তৱৰ্তী অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এখন চৰকাৰ